কি দানা খোৱালে ছাগলীৰ ওজন কম সময়ত বাঢ়িব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। হয়তো আপুনি ছাগলীক চাপৰ কিনি খুৱাইছে, কিন্তু অকল চাপৰ খোৱালেই ছাগলীৰ ওজন কেতিয়াও বৃদ্ধি নহয়। গতিকে কথাখিনি ভালকৈ জানিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰি আপুনি সম্পূৰ্ণকৈ চাওক, নিশ্চয় আপোনাৰ কামত আহিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ললিত আৰু আপোনালোকে চাই আছে ভিজ্ঞাশ্ৰী গড ফাৰ্ম। তেন্তে আহক দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো দবাই থ'ব, কাৰণ এই চেনেলটোত মই ছাগলী পালনৰ বিষয়ে বহুতো নজনা কথা দি থাকোঁ, সেইখিনি আপোনালোকে চাব পাৰিব। আৰু যদি আপোনাৰ মনত কিবা প্ৰশ্ন উঠিছে আপুনি কমেণ্ট ছেকশ্যনত গৈ সেই প্ৰশ্ন কৰিব, মই আপোনাৰ সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। যদি আপুনি ছাগলী পালন কৰি কম সময়ত এটা ভাল লাভ ল'ব বিচাৰিছে তেনেহ'লে আপুনি আপোনাৰ ছাগলীখিনিক সোনকালে ওজন বঢ়াব লাগিব, শকত আপত কৰিব লাগিব। এটা কথা মন কৰিবচোন, বাহিৰৰ দেশৰ যিবিলাক ছাগলী সেইবিলাক দেখিবলৈ বহুত ধুনীয়া হয়, শকত আপত হয়, ওজনো সোনকালে বৃদ্ধি হয়, কিন্তু আপুনি মই পোহা ছাগলীজনী সিমানখিনি ওজন নাবাঢ়ে, ক্ষীণমিন হৈ থাকে। কাৰণ আমি ছাগলীক সেইখিনি প্ৰটিনযুক্ত খাদ্য আমি নিদিওঁ, যাৰ কাৰণে ছাগলীখিনি ক্ষীণাই শুকাই থাকে। গতিকে আমি আমাৰ ছাগলীখিনি সোনকালে ওজন বঢ়াবৰ বাবে আমি ছাগলীক প্ৰটিনযুক্ত খাদ্য ব্যৱহাৰ কৰিব লাগিব বা দিব লাগিব। কিন্তু সেই প্ৰটিনযুক্ত খাদ্য আমি ক'ত পাম? আপুনি দানাৰ দোকানলৈ যাব, দানাৰ দোকানত গৈ পেলাই আপুনি মাকৈ বা গোমধান বিচাৰিব। মাকৈটো একেবাৰে ডাঙৰ যিটো মাকৈ সেইটো আপোনালোকে নানিব। এটা মাকৈ কমচে কম 4-5 টুকুৰা কৰি যিটো বিক্ৰী কৰে সেই মাকৈটো আপোনালোকে কিনি আনিব। লগতে চাপৰটোত আপুনি দিয়ে আছে, কিন্তু চাপৰৰ সলনি আপোনালোকে খলিহৈ আনিব। চাপৰ থাকিবই, কিন্তু আপোনালোকে খলিহৈ কিনি আনিব। লগতে কি কৰিব, আপোনালোকে যিটো চয়াবিনৰ গুড়া, যিটো আমি চয়াবিন খাওঁ তাৰ কিছুমান গুড়া কিনিবলৈ পায়, সেই বস্তুবোৰ আপুনি বজাৰৰ পৰা কিনি আনিব। আপোনালোকে দোকানত বিচাৰিলে সেইবোৰ পাই যাব। আনি পেলাই সেই গোটেই বস্তুখিনি আপোনালোকে মিলাই পেলাই আপুনি ছাগলীক যদি প্ৰতিদিনে দানাৰ ৰূপত আপুনি ছাগলী খুৱায় তেতিয়াহ'লে ছাগলীৰ ওজন খুব সোনকালে বাঢ়িব, আৰু এইটো আপুনি খোৱালে নিজেই প্ৰমাণ পাব। তাৰপিছত আপুনি মোক কমেণ্ট কৰি জনাব যে কথাটো হয়নে নহয়। এতিয়া আহক জানি লওঁ ছাগলীক এই দানা কেনেকৈ খুৱাব লাগে, কাৰণ ভালকৈ যদি আপুনি খুৱাব নাজানে তেতিয়া কিন্তু আপোনাৰ খেলি মেলি হ'বও পাৰে। আপুনি প্ৰতিদিনৰ কাৰণে কৈছোঁ, এজনী ছাগলীৰ হিচাপটো মই কৈছোঁ। আপুনি যদি ছাগলীজনীক ঘাঁহেৰে পেট ভৰাব পাৰিছে, কেৱল অকণমান প্ৰটিনৰ কাৰণে আপুনি দানাটো দিব বিচাৰিছে, তেনেহ'লে আপুনি এজনী ছাগলীৰ কাৰণে আপুনি চাপৰ ল'ব 200 গ্ৰাম আৰু খলিহৈ ল'ব আপুনি 50 গ্ৰাম। খলিহৈটো আপুনি খোৱাৰ এঘণ্টাৰ আগত অকণমান পানী দি পেলাই ভিজাই থ'ব, তেতিয়া খলিহৈটো পূৰা কোমলি যাব। তাৰপিছত আপুনি চয়াবিনৰ গুড়া 100 গ্ৰাম ল'ব, আৰু যিটো মাকৈ আছে মাকৈ আপুনি 100 গ্ৰাম ল'ব। ডাঙৰ ছাগলীৰ কাৰণে কৈছোঁ। এই গোটেইখিনি বস্তু আপুনি ধুনীয়াকৈ মিলাব, মিলাই পেলাই তাত অকণমান পানী সানি দিব। পানী সানি পেলাই মিলাব লাগিব, নহ'লে শুকান হৈ থাকিলে অকণ খাবলৈ বেয়া পাব। পানী অকণ সানিব, তাত অকণমান আপুনি নিমখ দিব আৰু লগতে অকণমান মিঠৈ বা গুড়, এই বস্তুখিনি একেলগে মিলাই পেলাই আপুনি ছাগলীক আবেলি সময়ত, মানে যেতিয়া আপুনি ছাগলীখিনি পথাৰৰ পৰা বা ঘাঁহ পানী খুৱাই পেলাই আপুনি বান্ধিব, সেই বান্ধাৰ আগত আপুনি প্ৰতিদিনে খাবলৈ দিব। তেতিয়া আপোনাৰ ছাগলীৰ ওজন খুব কম সময়ত বৃদ্ধি হ'ব। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই এইখিনিকে জনাইছোঁ। যদি ভাল লাগিলে এটা লাইক কৰিব, আৰু যদি আপোনাৰ কিবা সুধিব লগা থাকে কমেণ্ট ছেকশ্যনত গৈ আপুনি কমেণ্ট কৰিব, মই কমেণ্টৰ ৰিপ্লাই কৰিম। আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো দবাই থ'ব। পুনৰ লগ পাম এটা নতুন বিষয়ৰ সৈতে। জয় আই অসম, নমস্কাৰ।